নমস্কাৰ সকলোকে লাৰ্ণিং কৰিবলৈ স্বাগতম জনাইছো আমি আমাৰ এনচিইআৰটি সিৰিজ চলাই আছিলো তাত ক্লাছ 6ৰ ফ্ৰম হান্টিং গ্যাদাৰিং টু গ্ৰোইং ফুড এই চেপ্টাৰটো এটা ভিডিও ইতিমধ্যে আনিছো আজি পাৰ্ট 2 আলোচনা কৰিম খুব ধুনীয়া ষ্টৰী টেলিঙৰ দৰে আমি পঢ়িম ধুনীয়াকে আহক আৰম্ভ কৰো লাষ্ট ভিডিও যত এন্ড কৰিছিলো তাত আমি কৈছিলো যে মানুহ আগতে হান্টাৰ গ্যাদাৰাৰ্ছ আছিল লাহে লাহে তেওঁলোকে এগ্ৰিকালচাৰ বা খেতি কৰিবলৈ আৰম্ভ কৰিলে এনিমেল ৰিয়াৰিং কৰিবলৈ আৰম্ভ কৰিলে পশুপালন কৰিব আৰম্ভ কৰিলে সো এই ট্ৰানজিশনটো কেনেকৈ আহিল কি পৰিস্থিতিত এই ট্ৰানজিশনটো হ'ল সেই বিষয়ে আজিৰ ভিডিঅ'ত আমি ধুনীয়াকৈ কথা পাতিম তাৰ আগত যেটো হিউম্যান হিষ্ট্ৰী আছে আদিম যুগত মানুহে শিলৰ ব্যৱহাৰ কৰিছিল গতিকে আদিম যুগৰ হিউম্যান হিষ্ট্ৰীক ষ্টোন এজ বুলি কোৱা হয় এই বিষয়ে আমি ইতিমধ্যে কথা পাতিছো আৰু ফিউচাৰতো পাতি থাকিম সেই ষ্টোন এজক তিনিটা ভাগত ভগোৱা হৈছে এইখিনি কথাও আমি পাতিছো যে পেলিঅলিথিক এজ মেছলিথিক এজ আৰু নিঅলিথিক এজ কিতাপত কিছু পইণ্ট দিয়া আছে এনচিইআৰটিত সেই পইণ্টসমূহ অলপমান আমি জানি থৈ দিওঁ পৰীক্ষাৰ কাৰণে আমাৰ কামত আহিব পাৰে সো হিউম্যান হিষ্ট্ৰী আৰম্ভ কেতিয়াৰ পৰা হৈছে বোলে আৰম্ভ 2 মিলিয়ন বছৰ আগৰ পৰাই হিউম্যান হিষ্ট্ৰী আৰম্ভ হৈছে যেতিয়াৰ পৰা হিউম্যান হিষ্ট্ৰী আৰম্ভ হৈছে তেতিয়াৰ পৰা সেই সময়ছোৱাক পেলিঅলিথিক এজ বুলি কোৱা হয় য'ত মানুহবোৰ হান্টাৰ গ্যাদাৰাৰ্ছ আছিল সো 2 মিলিয়ন বছৰ আগৰ পৰাই পেলিঅলিথিক এজৰ আৰম্ভ হৈ গৈছে এই 2 মিলিয়ন ইয়াৰ্ছ আগৰ পৰা কেতিয়ালৈকে পেলিঅলিথিক এজ চলিছে প্ৰায় 12000 বছৰ আগলৈকে 12000 ইয়াৰ্ছ এগলৈকে এই সময়ছোৱা পেলিঅলিথিক এজ চলি আছিল ইয়াত মানুহে ডাঙৰ ডাঙৰ শিলৰ ব্যৱহাৰ কৰিছিল এই এটা শিল কেইবাজনৰ দাঙি লৈ গৈ এনিমেল হান্টিং কৰিছিল বা বনৰ পৰা কিছু খাদ্য গেদাৰ কৰি আনি তেওঁলোকে খাইছিল এইবোৰ আমি পঢ়িছো 2 মিলিয়ন বছৰ আগৰ তাৰ পৰা 12000 বছৰ আগলৈ এক দীঘল সময় দীঘলীয়া এটা কাল সেই কাৰণে গোটেই হিউম্যান হিষ্ট্ৰীৰ যদি আটাইতকৈ দীঘল সময়ছোৱা কোনোবাই কভাৰ কৰি আছে সেয়া হৈছে পেলিঅলিথিক এজ কিতাপত কোৱা হৈছে গোটেই হিউম্যান হিষ্ট্ৰীৰ 99% প্ৰায় 99% সময় কোনখিনি সময়ছোৱা এই পেলিঅলিথিক কালছোৱাই কিন্তু এই কালছোৱাৰ বহুত বেছি আমি এভিডেন্সেছ নাপাওঁ সেই কাৰণে আমাৰ সিলেবাস সৰু এই কালছোৱাৰ কিন্তু একচুয়ালি ইন ৰিয়েলিটি টাইম হিচাপত যদি চাব যাওঁ আটাইতকৈ দীঘলীয়া সময়খিনি এই পেলিঅলিথিক এজ খিনিয়ে আছিল এই পেলিঅলিথিক এজক এই দীঘলীয়া সময়খিনিক আকৌ ফাৰ্দাৰ ডিভাইড কৰা হৈছে তিনিটা ভাগত আপাৰ পেলিঅলিথিক মিডল পেলিঅলিথিক আৰু লোৱাৰ পেলিঅলিথিক হিচাপে এনেকে তিনিটা ভাগত পুনৰ ভাগ কৰা হৈছে কেতিয়াবা আমি ফিউচাৰ চেপ্টাৰত এই ভাগসমূহৰ বিষয়ে আলোচনা কৰিম বাট আজি ইমান ডেপথত নাযাওঁ এই 12000 বছৰ আগত যেতিয়া লাহে লাহে পেলিঅলিথিক এজ শেষ হ'বলৈ আৰম্ভ হৈছিল সেই সময়ছোৱাত এনভাইৰনমেন্টত বা পৰিৱেশত কিছু পৰিৱৰ্তনে দেখা দিছিল জলবায়ুত কিছু পৰিৱৰ্তন দেখা দিছিল লাহে লাহে পৃথিৱীৰ যি জলবায়ু সেয়া ৱাৰ্ম অলপমান উষ্ণ হৈ উঠিছিল লাহে লাহে কি হৈছিল ক্লাইমেট ৱাৰ্ম হৈ উঠিছিল এই ৱাৰ্ম ক্লাইমেটত আমি কিছু গ্ৰাছলেণ্ড দেখিবলৈ পাওঁ কিছু নতুন নতুন ঠাইত ঘাঁহনি সৃষ্টি হৈ গৈছিল সেই ঘাঁহনি সৃষ্টিৰ কাৰণে ঘাঁহ খোৱা জীৱ যেনে জন্তু যেনে হৰিণা ছাগলী এইবোৰৰ সংখ্যাও বৃদ্ধি পাইছিল অলপ অলপ আমি সেইবোৰ কথা আলোচনা কৰিম নেক্সট স্লাইডত বাট এই 12000 বছৰ আগত য'ত নেকি পেলিঅলিথিক এজ শেষ হ'ল সেই সময়ছোৱাৰ পৰাই আমাৰ মেছলিথিক বা মাইক্ৰলিথিক এজৰ আৰম্ভও হ'ল সো মাইক্ৰলিথিক বা মেছলিথিক এজৰ আৰম্ভ হৈছে 12000 ইয়াৰ্ছ এগৰ পৰা 12000 ইয়াৰ্ছ এগৰ পৰা 10000 বছৰ আগলৈকে আমাৰ মাইক্ৰলিথিক বা মেছলিথিক এজ আৰম্ভ হৈছে সো পেলিঅলিথিকত ডাঙৰ শিলৰ ব্যৱহাৰ হৈছিল মেছলিথিকত ব্যৱহাৰ হোৱা শিলবোৰ কিছু সৰু হৈ গ'ল মানুহে অকলে গৈ পেলাই হান্টিং কৰিব পৰা হৈ গ'ল যেহেতু শিলবোৰ সৰু সেই কাৰণে ইয়াক মাইক্ৰলিথিক এজ বুলিও কোৱা হয় এই সময়ছোৱাত নতুন নতুন গছ শস্যৰ গছ যেনেকৈ ধান শস্যৰ গছ হুইটৰ গছ বাৰ্লি এইবোৰৰ গছসমূহ দেখিবলৈ পোৱা গ'ল লাহে লাহে সেই গছসমূহক মানুহে ডমেষ্টিকেট কৰিলে নিজৰ ঘৰৰ কাষতে এগ্ৰিকালচাৰ হিচাপত খেতি হিচাপত বহল ভিত্তিত কৰিবলৈ আৰম্ভ কৰিলে লগতে শস্যসমূহ ষ্ট'ৰ কৰি ৰাখিলে এনিমেল ৰিয়াৰিং আৰম্ভ হৈ গ'ল নিজৰ লগতে পশুপালন কৰিবলৈ আৰম্ভ কৰিলে সো মানুহ লাহে লাহে সোমাই পৰিল নিঅলিথিক এজত সো নিঅলিথিক এজত মানুহ কেতিয়াৰ পৰা সোমালে যেতিয়া মাইক্ৰলিথিক শেষ হৈছে 10000 বছৰ আগৰ পৰা 10000 বছৰ আগৰ পৰাই কি আৰম্ভ হৈ গ'ল ইয়াৰ্ছ এগো নিঅলিথিক এজ আৰম্ভ হৈ গ'ল
এই নিঅলিথিক এজত ফুল ফ্লেজেড এগ্ৰিকালচাৰো ষ্টাৰ্ট হৈ গ'ল যিসমূহ ষ্টোন টুল ব্যৱহাৰ কৰা হৈছিল সেই ষ্টোন টুলছ বিলাক আৰু বেছি ৰিফাইন্ড হৈ গ'ল ধুনীয়াকৈ ডিটেইলছত আজি এই কথাসমূহ আমি আলোচনা কৰিম এনভাইৰনমেন্ট চেঞ্জ around 12,000 years ago 12,000 বছৰ আগত কি ধৰণৰ পৰিৱৰ্তন আহিল অলপ যদি কথা পাতো আমি ইতিমধ্যে কথা পাতিছো যে পৃথিৱীখন অলপ উষ্ণ হৈ গ'ল world shift to relatively warm conditions কিছু উষ্ণ হোৱাৰ কাৰণে বিভিন্ন ঠাইত গ্ৰাছলেণ্ড দেখিবলৈ পোৱা গ'ল ঘাঁহনি দেখিবলৈ পোৱা গ'ল যেতিয়া ঘাঁহনি বহুত বৃদ্ধি হৈ গ'ল ঘাঁহ খোৱা জীৱ-জন্তু যেনে হৰিণ ডিয়াৰ এন্টিলোপ গোট sheep কেটেলছ এইবোৰৰ সংখ্যাও বৃদ্ধি পাবলৈ আৰম্ভ কৰিলে এন্টিলোপ কি হয় এন্টিলোপো হৰিণৰ দৰে পহু যেটো যেনেকৈ কৃষ্ণহাৰ পহু আছে সলমান খানে মাৰিব গৈ যেটো জেলত গৈছিল সেই পহুটো ইমেজিন কৰক সেইবোৰ এন্টিলোপ তো ঘাঁহ খোৱা এন্টিলোপবোৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰিলে মানুহে ভাবিলে বনত আমি ইমান কষ্ট কৰি গৈ ফেলে হৰিণা এটা মাৰো মাৰি ফেলে খাওঁ ডেইলি মাৰিব যাব লাগে বা ছাগলী এটা মাৰো তাতকে এইবোৰক যদি আমি ঘৰতে আনি ফেলে হাৰ্ডিং কৰো বহুত ছাগলী লৈ কেনে যদি আমি ছাগলীৰ জাক এটা ভেড়াৰ জাক এটা ঘৰত ৰাখি থওঁ যেতিয়া মন যাব আমি খাবও পাৰিম তাক ফুড হিচাপেও ষ্ট'ৰ হৈ থাকিব বা ভেড়া ছাগলীয়ে বেলেগ বেলেগ বস্তুও আমাক দিব পশুৱে আমাক বেলেগ বস্তুও দিব পহুৱে কেটেলে গাখীৰ দিব বা ভেড়াই কি দিব আমাক ভেড়াই সেই কি বুলি কয়তো নোমটো উল দিব আমাক তো মানুহে এইবোৰ ভাবিবলৈ আৰম্ভ কৰিলে আৰু এনিমেল ৰিয়াৰিং বা এনিমেল হাৰ্ডিং তেনেকৈ লাহে লাহে আৰম্ভ হ'ল ষ্টাৰ্ট হৈ গ'ল ঠিক তেনেকৈ মানুহে ভাবিলে কিছুমান প্লান্ট যিবোৰ নেকি আমি দেখিছো যৰ পৰা আমি ফলমূল পাইছো খাদ্য পাইছো গ্ৰেইনছ পাইছো শস্য পাইছো সেইবোৰ যদি আমি ঘৰতে গ্ৰো কৰাও মানুহৰ মাইণ্ডত এইবোৰ কথা আৰম্ভ হ'ল লাহে লাহে এগ্ৰিকালচাৰ আৰম্ভ হ'বলৈ এনেকৈ আৰম্ভ ষ্টাৰ্ট হৈছে মানুহে বনত কিছু কথা অবজাৰ্ভো কৰিলে কি অবজাৰ্ভ কৰিলে গছ এডাল আছে গছৰ পৰা বীজ এটা যেতিয়া ফালি গৈ মাটিত পৰে সেই বীজটোৰ পৰা পুনৰ এটা গজালি ওলাই ফেলে এটা নতুন গছৰ সৃষ্টি হয় তাত আকৌ গৈ ফেলে ফলমূল লাগে যিসমূহ মানুহে খাব পাৰে এইটো এটা ৰিপিট প্ৰসেস মানুহে এইবোৰ অবজাৰ্ভ কৰিলে তো নতুনকে যেতিয়া গজালি ওলালে সেই গছটোক মানুহে কি গম পাই গ'ল ইয়াৰ পৰাও আমাক খাদ্য দিব ইয়াক মানুহে প্ৰটেকশ্যন দিয়া ষ্টাৰ্ট কৰিছে বেৰা দি দিছে ইয়াৰ চাৰিওফালে কিহৰ কাৰণে যাতে বেলেগ জন্তু বা বেলেগ চৰাই আহি ফালে সেই গছডালক অনিষ্ট কৰিব নোৱাৰে আমি ঘৰত যেনেকৈ পুলি এটা লগালে তাক প্ৰটেকশ্যন দিওঁ ছাগলীয়ে যাতে পুলিটো খাই নেপেলাওক তো এডাল গছক যেতিয়া প্ৰটেকশ্যন দিব ষ্টাৰ্ট কৰিছে মানুহ লাহে লাহে কি হৈ গৈ আছে ফাৰ্মাৰ হৈ গৈ আছে মানুহ লাহে লাহে গছৰ যতন ল'বলৈ আৰম্ভ কৰি আছে মানুহ লাহে লাহে এগ্ৰিকালচাৰৰ ফালে মুভ কৰিবলৈ আৰম্ভ কৰিছে ঠিক তেনেকে কি কৰিছে যিসমূহ বনৰীয়া জীৱ-জন্তু আছিল তাৰ ভিতৰত কিছু জীৱ-জন্তুটো অলপ শান্ত প্ৰকৃতিৰ থাকিব যেনেকে গৰু ম'হ হৈ গ'ল ছাগলী ভেড়া হৈ গ'ল হৰিণ হৈ গ'ল অলপ শান্ত প্ৰকৃতি ইন কম্পেৰিজন টু বাঘ সিংহৰ তুলনাত সেইবোৰ কিছু শান্ত প্ৰকৃতিৰ মানুহ চ' মানুহে সেই জন্তুসমূহক আকৰ্ষিত কৰিবলৈ কি কৰিলে খাদ্য দিবলৈ আৰম্ভ কৰিলে আমি যেনেকৈ চৰাই এটা দেখিলে কেইটামান চাউল ছটিয়াই ফেলে কওঁ আহ 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 সেই চৰাইসমূহ যাতে অলপ ওচৰ চাপি আহে তেনেকৈ মানুহে বনৰ কিছু জন্তুক খাদ্য দি ফেলে নিজৰ ফালে এট্ৰাক্ট কৰিবলৈ চেষ্টা কৰিলে কিছু জন্তু যিসমূহ অলপ শান্ত প্ৰকৃতিৰ আছিল সেইসমূহ মানুহৰ ওচৰলৈ আহিল তাৰে ভিতৰত কোৱা হৈছে যে আটাইতকৈ প্ৰথমতে যিজন মানুহৰ ওচৰলৈ আহিছিল দ্য ফাৰ্ষ্ট এনিমেল টু বি টেমড ৱাজ দ্য ৱাইল্ড এনচেষ্টাৰ অফ ডগ কুকুৰৰ এটা ৱাইল্ড এনচেষ্টাৰ ঠিক আছে পূৰ্ব কালৰ এটা জন্তু কুকুৰৰ দৰে আগত লাহে লাহে জন্তুবোৰ ইভলভ হৈহে আজিৰ কুকুৰৰ অৱস্থা পাইছে আগত হয়তো সি অলপ বেলেগ আছিল সেনেকুৱা ৱাইল্ড এনচেষ্টাৰ এটা হয়তো প্ৰথমটো এনিমেল হ'ব ৱাইল্ড এনিমেল যোনে নেকি মানুহৰ একদম কাষ চাপি আহিল তাৰোপৰি যিসমূহ অলপ জেণ্টেল প্ৰকৃতিৰ নম্ৰ প্ৰকৃতিৰ জন্তু আছিল সেই জন্তুসমূহক মানুহে নিজৰ কাষ চপাবলৈ বেছিকৈ এনকাৰেজ কৰিলে তেওঁলোকক বেছি খাদ্য দিলে আৰু নিজৰ কাষত ৰাখিবলৈ আৰম্ভ কৰিলে যেনে শিপ ভেড়া হৈ গ'ল ছাগলী হৈ গ'ল কেটেল গৰু ম'হৰ দৰে বা পিগ ঠিক আছে এই জন্তুবোৰ হাৰ্ডত থাকিছিল ডাঙৰ ডাঙৰ জাকত থাকিছিল এইসমূহ বেছিকেলি কি আছিল গ্ৰাছ ইটিং ঠিক আছে শিপ গোট কেটেল এইবোৰ গ্ৰাছ ইটিং আছিল আৰু দে ৱেৰ কম্পেৰেটিভলি জেণ্টেল এইবোৰ মানুহৰ কাষ চাপি আহিল লাহে লাহে মানুহে ইহঁতক নিজৰ ঘৰৰ আশে পাশে ৰাখিবলৈ আৰম্ভ কৰিলে আৰু যিহেতু শিপ গোট এইবোৰক
এইবোৰক পিছত মানুহে খাব বা ইহঁতৰ পৰা প্ৰডিউচ হোৱা গাখীৰ মানুহে খাব সেইকাৰণে এই জন্তুসমূহকো মানুহে প্ৰটেকশ্যন দিয়া আৰম্ভ কৰিলে যাতে বেলেগ এনিমেল যোনে নেকি এই জন্তুসমূহক এটেক কৰিব যেনেকে ভেড়া ছাগলীক কোনে এটেক কৰিব টাইগাৰে এটেক কৰিব বা সিংহই এটেক কৰিব ঠিক আছে এই টাইগাৰ বা সিংহই যাতে ইহঁতক এটেক কৰিব নোৱাৰে মানুহে এই জন্তুবোৰকো প্ৰটেকশ্যন দিয়া আৰম্ভ কৰিলে প্ৰথমতে মানুহে গছক প্ৰটেকশ্যন দিছিল লাহে লাহে মানুহে কিছুমান জন্তুক নম্ৰ জন্তুবোৰক প্ৰটেকশ্যন দিয়া আৰম্ভ কৰিলে বেলেগ জন্তুৰ পৰা মানুহে তেনেকে জন্তুৰ বেছি কাষ চাপি গ'ল আৰু এনিমেল ৰিয়াৰিং পশুপালন আৰম্ভ হৈ গ'ল ডমেষ্টিকেশ্যন অফ প্লান্টছ এতিয়া এনেকুৱা নহয় যে প্ৰত্যেকটো প্লান্টকে গৈ পেলাই মানুহে নিজৰ ঘৰত আনি কেনে তাক লালন পালন কৰি ডাঙৰ দীঘল কৰিব সেই প্লান্টটো সেই গছজোপাৰ কিছুমান ক্ৰাইটেৰিয়া থাকিব লাগিব তেতিয়াহে মানুহে তাক আনি নিজৰ ঘৰত লগাব তাক ঘৰুৱা বনাব তাৰ পৰা ফিউচাৰত কিবা এটা লাভ পোৱাৰ কথা চিন্তা কৰিব সো মানুহে কোনবোৰ ক্ৰাইটেৰিয়াৰ কথা চিন্তা কৰিছিল they choose plants and animals that are not prone to diseases so যোনবোৰ গছ-গছনি বা এনিমেল পটককে ডিজিজ লাগি নাযায় য'ত নেকি পটককে বেমাৰ লাগি নাযায় সেইবোৰহে মানুহে নিজৰ ঘৰত আনি লগাব কাৰণ তাৰ পৰা ফিউচাৰত কিবা এটা পাব যদি এনেকুৱা এটা প্লান্ট আনে যেটো নেকি পটককে বেমাৰ লাগি যায় হি মৰি থাকে মানুহৰ কষ্টখিনিটো এনেই যাব তাৰোপৰি যিসমূহ প্লান্টে কি দিয়ে আমাক লাৰ্জ সাইজ গ্ৰেইন দিয়ে গ্ৰেইন মানে যোনটো অংশৰ পৰা আমি খাম যেটো শস্যটো এডাল ধানৰ যদি গছ আছে ধানৰ যেটো মাথাটো যৰ পৰা আমি যেটো আমি খাম হেতু হৈছে আমাৰ গ্ৰেইন সো যাতে গ্ৰেইনৰ সাইজটো কি হয় লাৰ্জ হয় তাৰ পৰা যাতে আমাৰ লাভ হয় তেনেকুৱা ধৰণৰ গছ-গছনিবোৰহে মানুহে সিলেক্ট কৰি ফেলে ঘৰত আনি তাক গ্ৰো কৰিবলৈ আৰম্ভ কৰিলে বা তাক প্ৰটেকশ্যন দিব আৰম্ভ কৰিলে লগত কেনে ধৰণৰ প্লান্ট হ'ব লাগিব ষ্ট্ৰং ষ্টকস ঠিক আছে এই যে ধানৰ গছডাল আমি দেখিছো ইয়াৰ প্ৰথম মাথাটো গ্ৰেইন যেটো আমি খাম আৰু এই গা গছডাল কি হৈছে এডাল আছে ষ্টক ঠিক আছে তো এই ষ্টক বিলাক কেনেকুৱা হ'ব লাগিব ভাল কোৱালিটিৰ হ'ব লাগিব ষ্ট্ৰং হ'ব লাগিব যাতে হি গ্ৰেইনটোৰ যেটো ওয়েট হ'ব গ্ৰেইনটোৰ যেটো ভৰ তাক যাতে হি ৰক্ষা কৰি ধৰি ৰাখিব পাৰে হি যাতে গছডাল পটককে বাগৰি নাযায় তেনেকুৱা গছবোৰ মানুহে আনি ফেলে ভাল কোৱালিটিৰ গছবোৰ মানুহে আনি ডমেষ্টিকেশ্যন কৰিবলৈ আৰম্ভ কৰিলে তাৰ পিছত সেই গ্ৰেইনসমূহৰ কিছু বীজ মানুহে প্ৰিজাৰ্ভ কৰি ৰাখিলে যাতে তাক ফিউচাৰত আমি আকৌ ৰুম ফিউচাৰত ৰোৱাৰ পৰা তাৰ পৰা আৰু গজালি ওলাই নতুন গ্ৰেইন দিব আৰু যিসমূহ গ্ৰেইন আগৰ গ্ৰেইনৰ দৰে ডিটো সেম কোৱালিটিৰ হ'ব তো ধান এটা আনি তাক যদি আমি ৰাখি পিছত আকৌ পুতি দিও তাৰ পৰা কি হ'ব আৰু নতুন গজালি ওলাই কিনে গছ এডাল হ'ব হেতুৰ পৰা যেটো আমি গ্ৰেইন পাম হেতু আকৌ আগৰ দৰে সেম হ'ব তো এটো এটা ৰিপিট প্ৰসেস চলি থাকিব তো মানুহে তাৰ পৰা খাদ্য পাই থাকিব এই ক্ৰাইটেৰিয়া কেইটা মনত ৰাখিব কি কি ক্ৰাইটেৰিয়া সিলেক্ট কৰিছিল not prone to disease বেমাৰ লগা গছ হ'ব নালাগিব ঠিক আছে বেমাৰ লগা গছ হলেতো নহব not prone to disease second large size grain third কৈছে strong stocks ঠিক আছে এই পইণ্ট কেইটা মনত ৰাখিব নোটস বনালে গুটে লিখিব নালাগে অনলি এই পইণ্টস কেইটা লিখিলে সাফিচিয়েন্ট ডমেষ্টিকেশ্যন অফ এনিমেলস সো কিছুমান জন্তু যিবোৰ ৰিলেটিভলি কি আছিল জেন্টেল আছিল শান্ত আছিল তাহাতকটো মানুহে ডমেষ্টিকেট কৰিবলৈ আৰম্ভ কৰিলে নিজৰ লগত ৰাখিবলৈ আৰম্ভ কৰিলে যেনে ভেড়া ছাগলী ঠিক আছে বা বেলেগ কিছু জন্তুও হ'ব পাৰে কুকুৰ হ'ব পাৰে এতিয়া যেতিয়া তাহাতে মানুহৰ লগতে থাকি গ'ল মানুহৰ লগত থাকি যোৱাৰ ফলত কি হ'ল কিছু চেঞ্জেস আহি গ'ল they become something different from wild animals and plants বনত যোনবোৰ থাকিল তাহাততকে কিছু ডিফাৰেন্ট হৈ গ'ল তেওঁলোক লাহে লাহে কেনে ধৰণৰ ডিফাৰেন্স দেখা গ'ল যদি আমি দাঁত চাওঁ সো ডমেষ্টিক এনিমেলৰ দাঁতবোৰ সৰু হৈ গ'ল আৰু যোনবোৰ বনত থকা এনিমেল থাকিল বাঘ সিংহ তাহাতৰ দাঁতবোৰ ডাঙৰ হৈ গ'ল কাৰণ তাহাতে ফাইট কৰি ফেলে ৰেডিমেডটো তাহাতে খানা পোৱা নাই ফাইট কৰি ফেলে খানা লৈছে তাহাতৰ দাঁত ডাঙৰ হৈ গ'ল লগতে হৰ্নছ যেটো গৰুমহৰ শিং ঘৰুৱা গৰুমহবোৰৰ শিংবোৰ সৰু সৰু হৈ গ'ল আনহাতে বনৰ যিবোৰ গৰুমহ যোনে নেকি কন্টিনিউয়াছলি ফাইট কৰি আছে তেওঁলোকৰ শিং হৰ্নছ কি হৈ গ'ল ডাঙৰ ডাঙৰ হৈ গ'ল ঠিক আছে সো এনেকুৱা ধৰণৰ চেঞ্জেস আহিবলৈ আৰম্ভ কৰিলে ডমেষ্টিক আৰু ওয়াইল্ড এনিমেলস বিলাক লাহে লাহে এনেকে ডিফাৰেন্ট হৈ গৈ থাকিল
যেতিয়া খেতি-বাতি আৰম্ভ কৰিল মানুহৰ জীৱন ধাৰণাই সলনি হৈ গ'ল কাৰণ তেওঁলোকৰ কাম বাঢ়ি গ'ল যাৰ ঘৰত খেতি আছে তেওঁলোক জানিব যে তেওঁলোক এৰি থৈ ক'তো যাব নোৱাৰে কন্টিনিউয়াছলি 4 মাহ 5 মাহ কন্টিনিউয়াছলি লাগি থাকিব লাগিব শস্য সিঁচাৰ দিনৰ পৰা একেবাৰে সব ধান চপোৱাৰ দিনালৈকে পানী দিব লাগিব চৰাই চিৰিকটিৰ পৰা তাক বেলেগ জন্তুৰ পৰা তাক বচাই ৰাখিব লাগিব আৰু কত কিছু কাম ঠিক তেনেকে যাৰ ঘৰত গৰু আছে যোনে পশুপালন কৰে তেওঁলোকেও জানে কত কিছু কাম এৰি থৈ যাব নোৱাৰে সো মানুহৰ জীৱন ধাৰণৰ এটা নতুন ওয়ে আহি গ'ল লাহে লাহে মানুহ সেটেল লাইফৰ ফালে গতি কৰিলে আগত হান্টাৰ গেদাৰাৰ্স বোৰে এঠাইৰ পৰা আন ঠাইলৈ মুভ কৰিছিল এতিয়া তেওঁলোক সেটেল হ'ব লগা হ'ল খেতি-বাতিৰ কাৰণে কাৰণ খেতি-বাতিত যেটো প্লান্ট সিড আছে হি গ্ৰো হৈ পেলে নতুন এটা গ্ৰেইন দিয়ালৈকে তাক সময় লাগে ঠিক আছে আৰু তাত কিছু কাম কৰিবলগীয়া হয় যেনেকৈ পানী দিব লাগিব ওয়াটাৰিং উইডিং অপত্ৰিনসমূহ গুচাব লাগিব ড্ৰাইভিং away animals and birds till the grain ripen so animal বিলাকক বাৰ্ড বিলাককো আঁতৰাই পঠিয়াব লাগিব আৰু লগতে গ্ৰেইনছবোৰ শস্যবোৰ এবাৰ উৎপাদন হোৱাৰ পিছত তাক কেয়াৰফুলি ব্যৱহাৰ কৰিব লাগিব তাকটো জধাই মধাই ব্যৱহাৰ কৰিব নোৱাৰে তাক কেয়াৰফুলি ব্যৱহাৰ কৰিব লাগিব কেয়াৰফুলি ব্যৱহাৰ মানে কি তাক কিছু খাব লাগিব কিছু ফিউচাৰত যাতে আকৌ তাক বীজ সিঁচি ফেলে তাৰ পৰা আৰু নতুন গজালি ওলাব পাৰে কিছু প্ৰিজাৰ্ভ কৰি ৰাখিব লাগিব আৰু ফিউচাৰত খাবলৈও কিছু প্ৰিজাৰ্ভ কৰি ৰাখিব লাগিব সো মানুহক কিছুমান নতুন পাত্ৰৰ প্ৰয়োজন হ'ল য'ত নেকি এই গ্ৰেইনছবোৰ ষ্ট'ৰ কৰি ৰাখিব সেই তেতিয়া আহি গ'ল পটেৰী এনেকুৱা পটছ কিছুমান কলহৰ দৰে যিবোৰ পটছ এই পটেৰী বা পটছ বুলি কৈছো এইবোৰ তেতিয়া য'ত নেকি গ্ৰেইনছ ষ্ট'ৰ কৰি ৰাখিব এইবোৰৰ তেতিয়া আৰম্ভণি হৈ গ'ল মানুহক এইবোৰৰ প্ৰয়োজন হৈ গ'ল সো নিওলিথিক পিৰিয়ডত যেতিয়া আমি এভিডেন্স বিচাৰি যাম সেই এভিডেন্সত আমি বেছিকৈ কি পাওঁ এনেকুৱা পটেৰী কিছুমান দেখিবলৈ পাওঁ ঠিক আছে সো এই পটেৰীবোৰৰ আৰম্ভণি হৈ গ'ল as the grain had to be stored both for food and seed খাবলৈও ফিউচাৰত খাবলৈ গ্ৰেইনবোৰ ষ্ট'ৰ কৰি ৰাখিব লাগিব তাৰোপৰি সিড হিচাপে ফিউচাৰত তাক আকৌ খিচিব তাৰ পৰা আৰু গজালি ওলাই নতুন হেই হ'ব সেইকাৰণে মানুহক ষ্ট'ৰ কৰিবলৈ কিছু বস্তু লগা হ'ল মাটিৰ পটছ কিছুমান বনাই ল'লে বাস্কেট কিছুমান চিলাই ল'লে বা মাটি খান্দি দে ডাগ পিটছ ইনটু দ্য গ্ৰাউণ্ড মাটি খান্দি ফেলে সেনেকুৱা ষ্ট'ৰেজ তেওঁলোকে বনাই ল'লে কিতাপত কৈছে যে এই গ্ৰেইনছসমূহ এই শস্যসমূহ কি কামত ব্যৱহাৰ কৰিছিল নম্বৰ 1 এজ সিডছ বীজ হিচাপে ব্যৱহাৰ কৰিছিল তাক পুনৰ পুতিব তাৰ পৰা আকৌ গজালি ওলাব এইসমূহ খাইছিল তেওঁলোকে ঠিক আছে ইয়াক গুচাই ফেলে ইয়াৰ ভিতৰৰ পৰা যেটো খাব পৰা বস্তু ওলাব ধানৰ পৰা যেটো চাউল ওলাই সেইটো খাইছিল তেওঁলোকে গিফ্ট হিচাপেও দিছিল ইজনে আনজনক এই গ্ৰেইনছসমূহ আৰু লগতে ফিউচাৰৰ কাৰণেও এইসমূহ ষ্ট'ৰ কৰি থৈ দিছিল সো এইকেইটা ইউজ আছিল গ্ৰেইনছৰ ষ্টৰিং এনিমেলছ এতিয়া আগত খাদ্য যিসমূহ প্লান্টৰ পৰা প্ৰস্তুত হোৱা খাদ্য আগত কি হৈছিল গৈছিল বনত গৈ ফেলে তাৰ পৰা ডেইলি লৈ আহে খায় লাহে লাহে তেওঁলোক ষ্ট'ৰ কৰিব পৰা হ'ল চালো আমি কেনেকৈ ষ্ট'ৰ কৰিলে এনিমেলৰ ক্ষেত্ৰত কি কৰিব তেওঁলোকেতো এনিমেলো খাইছিল সো এনিমেল ৰিয়াৰিং যেতিয়া আৰম্ভ হৈ গ'ল সেই এনিমেলবোৰ এজ এ ফুড তেওঁলোকৰ ঘৰতে ষ্ট'ৰ হ'বলৈ আৰম্ভ কৰিলে জিন্দা এনিমেলবোৰ যেতিয়া মন যাব ভেড়াৰ জাকটোৰ পৰা এটা লৈ ফেলে খাই দিব পাৰিব তেওঁলোক তাৰোপৰি এনিমেলছ বিলাকে আমাক মিল্ক দিয়ে গাখীৰ দিয়ে তো আমি সেই গাখীৰো খাব পাৰিম সো এনিমেলছ বিলাক ফুডৰ সোৰ্স হিচাপে ষ্ট'ৰ হৈ থাকি গ'ল ঠিক আছে তো এনিমেলছ বিলাক যেতিয়া ৰিয়াৰিং কৰিলে সেইবোৰ একচুয়ালি কি হৈ গ'ল এনিমেল ষ্ট'ৰ হৈ গ'ল এতিয়া এই বস্তুবোৰৰ যদি আমি প্ৰমাণ বিচাৰি যাওঁ যে খেতি-বাতি হৈছিল নিওলিথিক পিৰিয়ডত কেনেকৈ আমি প্ৰমাণবোৰ পাম তো সাইন্টিস্টে যেতিয়া যোনবোৰ নিওলিথিক সাইটস আৱিষ্কাৰ কৰিছে যে ইয়াত নিওলিথিক পিৰিয়ডত খেতি-বাতি হৈছিল তাত কিছুমান প্ৰমাণ দেখিবলৈ পাইছে কেনে ধৰণৰ প্ৰমাণ যে সেই ঠাইসমূহত they found remains of burned grains at some places কিছুমান ঠাইত গ্ৰেইনছ বিলাক শস্যবিলাক বাৰ্ন কৰিলে জ্বলাই দিলে যি ৰিমেইন থাকিব যি ছাই তাত থাকি যাব অৱশেষ যে থাকি যাব সেই অৱশেষ বিলাক কিছু ঠাইত পোৱা গৈছে ঠিক আছে কিছু ঠাইত জ্বলাই দিয়া গ্ৰেইনছৰ অৱশেষ পোৱা গৈছে তাৰ পৰা সেইবোৰ পৰীক্ষা নিৰীক্ষা কৰি গম পোৱা গৈছে এইবোৰ নিওলিথিক এজত আৰু যেহেতু সেইবোৰ গ্ৰেইনছৰ হয় তাৰ মানে নিওলিথিক এজত ধুনীয়াকৈ এনে ধৰণৰ খেতি-বাতি হৈছিল বুলি তেওঁলোকে প্ৰমাণ পাইছে এই নিওলিথিক এজৰ আৰু কি বৈশিষ্ট্য আছিল এই নিওলিথিক সাইটসমূহৰ পৰা আৰু কি বস্তু পোৱা গৈছে তাৰ বৈশিষ্ট্যসমূহ আমি অলপ অধ্যয়ন কৰিম প্ৰথম কথা কৈছে যে পেলিওলিথিক এজত যিসমূহ টুলছ পোৱা গৈছিল যেনেকৈ পেলিওলিথিক এজৰ শিলবোৰ ডাঙৰ শিল আছিল সেই
টুলছবোৰৰ পৰা নিঅলিথিক এজৰ টুলছবোৰ কিছু বেলেগ নিঅলিথিক এজৰ টুলছবোৰ আমি ভাল পলিশ টুলছ পাম যিয়ে নেকি আমাক খেতি বাতিত সহায় কৰে নাঙল পাম নাঙলৰ দৰে আমি বস্তু পাম তাৰ কৈছে দিজ ইনক্লুড নিঅলিথিক এজৰ টুলছবোৰ কেনেকুৱা আছিল পলিশড আছিল ঠিক আছে টু গিভ ফাইন কাটিং এজ যেনেকৈ আমি কিছুমান মূৰ্তি যদি দেখোঁ শিলৰ মূৰ্তি হ'লেও সেইবোৰ খুব পলিশড থাকে তাৰ যোনবোৰ এজবোৰ থাকে বা আমি যদি এনেকৈ দা কটাৰীও কিছুমান চাওঁ শিলৰে যদি দা কটাৰীও হয় সেইবোৰ তাক খুব পলিশ কৰি পেলাই কি কৰা হৈছিল তাক এজবোৰ যাতে সমান হয় সেই ধুনীয়া হয় ব্যৱহাৰ উপযোগী যাতে হয় তেনেধৰণৰ আছিল ভেৰি ইম্পৰ্টেণ্ট নেক্সট পইণ্টটো নিঅলিথিক পিৰিয়ডত মৰ্টাৰ এণ্ড পেষ্টেলৰ ব্যৱহাৰ হৈছিল মৰ্টাৰ এণ্ড পেষ্টেল মানে কি এই যে আমাৰ খুন্দনটো থাকে আমি মছলা চছলা খুন্দিবলৈ যে ব্যৱহাৰ কৰোঁ বুজি পাইছে এইটো মৰ্টাৰ এণ্ড পেষ্টেল যিটো খুন্দন আগৰ দিনত শিলৰে এনেকুৱা মৰ্টাৰ এণ্ড পেষ্টেল আছিল খুন্দন যিটো আছিল সেইটো ব্যৱহাৰ হৈছিল আগৰ দিন মানে নিঅলিথিক পিৰিয়ডত কি খুন্দিবলৈ ব্যৱহাৰ কৰিছিল এই যে গ্ৰেইনছবোৰ আনিলো ধানবোৰ যে মই আনিলো ধানটোতো মই খুন্দি ফেলাই ইয়াৰ পৰা চাউলটো উলিয়াই ল'ব লাগিব সো এই গ্ৰেইনবোৰ গ্ৰাইণ্ড কৰাৰ কাৰণে মৰ্টাৰ এণ্ড পেষ্টেল ইউজ হৈছিল তাৰোপৰি এতিয়া সেই গ্ৰেইনছবোৰ ষ্ট'ৰ কৰিব লাগিব যাৰ কাৰণে এনেকুৱা পট কিছুমানৰ বা পটেৰী কিছুমানৰ প্ৰয়োজন হ'ব পটেৰীসমূহ আৱিষ্কাৰ কৰা হৈছে সেই আটাইবোৰ নিঅলিথিক সাইটৰ পৰা আৰ্থ এণ্ড পটছ হেভ বিন ফাউণ্ড এই আৰ্থ এণ্ড পটছবোৰত কেতিয়াবা দেখা গৈছে দে ৱেৰ সামটাইমছ ডেকৰেটেড কিছুমান ডেকৰেটেড ইয়াত এনেকুৱা ধুনীয়াকৈ পেইণ্ট কৰা আছে এনেকুৱা ডেকৰেটেড আৰ্থ এণ্ড পটছো পেইণ্ট কৰা আৰ্থ এণ্ড পটছো দেখিবলৈ পোৱা গৈছে আৱিষ্কাৰ কৰা হৈছে ঠিক আছে এইবোৰক কি কামত ব্যৱহাৰ কৰা হৈছিল প্ৰথম কথা আমি পাইয়ে আহিছো যে ফুড ষ্ট'ৰ কৰিবলৈ গ্ৰেইন ষ্ট'ৰ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল আৰু সেকেন্ড এতিয়া যেহেতু আগৰ দিনততো মানুহ ডাইৰেক্ট ফল মূল খাইছিল বাৰীৰ পৰা আনি ফেলে ৰুটছ খাই দিছিল কিন্তু এতিয়াতো ৰাইচ খাব লাগিব হুইট খাব লাগিব লেণ্টিলছ খাব লাগিব তো এইবোৰ খাব কাৰণে কি কৰিব কুকিং কৰি কেনেহে খাব সো এই পটছবোৰ কুকিঙৰ কাৰণেও ব্যৱহাৰ কৰা হৈছিল এইবোৰ পইণ্টছসমূহ আমি মনত ৰাখিব লাগিব তাৰোপৰি পেলিঅলিথিক এজত আমি পাই আহিছো যে মানুহে গছৰ বাকলি হৈ গ'ল বা জন্তুৰ ছাল এনেধৰণৰ বস্তুবোৰ পৰিধান কৰিছিল কিন্তু নিঅলিথিক এজত এগ্ৰিকালচাৰ আৰম্ভ হোৱাৰ পিছত কটন প্ৰডিউচ হ'ব আৰম্ভ কৰিলে আৰু কটনৰ পৰা তেওঁলোকে ক্লথ বনাই ল'লে কাপোৰ বনাই ল'লে বিচাইডছ দে বিগেন উইভিং ক্লথ ইউজিং ডিফাৰেণ্ট কাইণ্ডছ অফ মেটেৰিয়েলছ ছাচ এছ কটন কটনৰ পৰা তেওঁলোকে কাপোৰ বনাই পিন্ধিব পৰা হৈ গ'ল সো নিঅলিথিক এজৰ কি বৈশিষ্ট্য আমি পালো প্ৰথম কথা টুলছবোৰ কি আছিল পলিশড আছিল নোটছ লিখিলে সিম্পলি এইখিনি লিখিলে হ'ব টুলছ ৱেৰ পলিশড তাৰপিছত আমি মৰ্টাৰ্ছ এণ্ড পেষ্টেল পাইছো মৰ্টাৰ এণ্ড পেষ্টেল মানে এইটো খুন্দনটো ঠিক আছে তাৰপিছত আমি কি পাইছো পটছ পাইছো বা পটেৰী পটছবিলাক ডেকৰেটেড আছিল তাক কুকিঙৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল আৰু ক্লথ আছিল ক্লথবিলাক কটনৰ ক্লথো পোৱা গৈছিল সো এইখিনি নোটছ বনালে হৈ যাব দ্যাটছ ইনাফ বুজি পালে নেক্সট স্লাইডলৈকে আমি আগবাঢ়ো ফাইনেলি এটা কোৱেশ্চন যেটো নেকি আহিছে সিটেট বহুদিন আগৰ নহয় একদম ৰিসেন্ট লাষ্ট এক্সামিনেশন সিটেট ডিসেম্বৰ 2024 2024 আহি গৈছে প্ৰশ্নটো ডিটো এনসিআৰটিৰ পৰা লাইন উঠাই দিছে কি কৈছে আমি চাও নিঅলিথিক সাইটস আৰ ডিফাৰেন্ট দেন পেলিঅলিথিক সাইটস বিকজ অফ দা ফলোইং সো নিঅলিথিক সাইট কি কাৰণত ডিফাৰেন্ট হয় নিঅলিথিক সাইটছত আছে বুলি কৈছে কি আছে মৰ্টাৰ এণ্ড পেষ্টেল ওয়ার ইউজড ফৰ গ্ৰাইণ্ডিং গ্ৰেইনছ ট্ৰু নিঅলিথিক এজত মৰ্টাৰ এণ্ড পেষ্টেল ব্যৱহাৰ কৰা হৈছিল আৰু গ্ৰেইনসমূহ গ্ৰাইণ্ড কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল খুন্দিবলৈ ব্যৱহাৰ কৰা হৈছিল পটছ ইউজ হৈছিল পটছ ওয়ার ইউজড ফৰ কুকিং ফুড দিস ইজ অলসো ট্ৰু অলপ আগত চালো পট দুটা কামত ব্যৱহাৰ কৰা হৈছিল এটা হৈছে কুকিং ফুড আন এটা কি ষ্টৰিং ফুড লগত মনত ৰাখিবলগীয়া কথা যে পটটো কিন্তু শিলৰ নাছিল পটসমূহ কিহৰ আছিল ক্লে আছিল মাটিৰে নিৰ্মিত আছিল পটসমূহ কিন্তু মাটিৰে নিৰ্মিত আছিল ঠিক আছে so this is also second point is also true third point cloth was woven using different kinds of material কাপোৰ আছিল নে নাই yes কাপোৰ আছিল কাৰণ কটন তেতিয়া পোৱা গৈছিল আৰু কটনৰ পৰা কাপোৰ বনাই লৈছিল ইউজ অফ ষ্টোন টুলছ বিগেন ষ্টোন টুলৰ মাত্ৰ আৰম্ভ হৈছিল সেই সময়ত দিস ইজ ৰং ষ্টোন টুলৰ আৰম্ভণি পেলিঅলিথিক এজতে হৈ গৈছে নিঅলিথিক এজত কেৱল ষ্টোন টুলসমূহ বেছি ৰিফাইন্ড হৈ গ'ল পলিশড হৈ গ'ল ঠিক আছে সো প্ৰথম তিনিটা কাৰেক্ট অপশ্যনৰ ভিতৰত যদি আমি চাব যাওঁ অপশ্যন 3 ইজ দ্য ৰাইট আনসাৰ যোৱা বছৰৰ প্ৰশ্ন
নেক্সট ভিডিঅ'ত আমি নিঅলিথিক এজৰ কেইটামান ইম্পৰ্টেণ্ট চাইট চাম ক'ত ক'ত প্ৰমাণ পোৱা গৈছে এইটো ভেৰি ইম্পৰ্টেণ্ট হ'ব যোৱা বছৰ মেহৰগড়ৰ ওপৰতেই প্ৰশ্ন আকৌ আহিছে তাৰোপৰি ডাউজেলি হাডিং এই ঠাইখন আমাৰ অসমতে আছে ডিমা হাছাওত আছে যিখনে আমাক নিঅলিথিক এজৰ সময়ৰ প্ৰমাণ কিছু দিয়ে সো নেক্সট ভিডিঅ'টো আপোনালোকে চাব পুনৰ লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত থ্যাংক ইউ ভিডিঅ' সাবস্ক্ৰাইব কৰিব লাইক শ্বেয়াৰ কৰিব কমেন্ট এটা দি থৈ যাব যদি ইয়ালৈকে ভিডিঅ' চাইছে থ্যাংক ইউ